মই যিমান দেখিছোঁ, যিমান দিনৰ পৰা চেলাৰিও দিয়ে, আমাৰ ইটোত বুলি নহয়, কিছুমান ৰিগত চেলাৰিও। গুড মৰ্ণিং দেই, ৰাতিপুৱা এতিয়া 5টামান বাজিছে। পথাৰৰ ফালে আহি ল'লোঁ আৰু বতৰটো খুব ধুনীয়া হৈ আছে, গতিকে ভাবিলোঁ আপোনালোকৰ কেইটামান কমেণ্ট পালোঁ, কমেণ্ট কেইটামানৰ ৰিপ্লাই দি দিওঁ বুলি ভাবিলোঁ। বতৰটো খুব ভাল লাগি আছে, মানে পাছফালে আহি ইমান ভাল লাগে ৰাতিপুৱাই ৰাতিপুৱাই। তো বেছি দেৰি নকৰি ব'লক ভিডিঅ' আৰম্ভ কৰি দিওঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে দুটামান কথা কৈ লওঁ, ইয়াতে যদি কিবা ভুল হৈ যায়, কাৰণ ভুল হ'লে কিছুমানে গালিও পাৰে বাৰু, ভাল কথা, আৰু শুধৰায়ো দিব লাগে। গালি দিয়াৰ আগতে শুধৰায়ো দিব লাগে, তো তেতিয়া বেছি ভাল লাগে আৰু। তো যি কি নহওক আৰম্ভ কৰোঁ। তো কমেণ্টকেইটা দেখিছে, এছিষ্টেণ্ট ডিলাৰৰ ওপৰত ভিডিঅ'টো বনাব কৈছে যে দাদা এছিষ্টেণ্ট ডিলাৰ কেনেকৈ সোমাব পাৰি, ট্ৰেইনিং কেনেকৈ কৰিব পাৰি, চেলাৰি দিয়ে নে নিদিয়ে, তাৰপিছত কি কি কাম কৰিব লাগে, কি কি কাম কৰিব নালাগে, এনেকৈ ধৰণে কৈছে। এতিয়া প্ৰথম ট্ৰেইনিং আপুনি সোমাব লাগিব ট্ৰেইনিং এ ডি হিচাপে। ভাইটি এজনে সুধিছে যে ট্ৰেইনিং এ ডি সোমালে কামবিলাক কেনেকুৱা ধৰণৰ। চাওক, ট্ৰেইনিং এ ডি সোমালে মানে এজন হেল্পাৰ ৰষ্ট্ৰপতি যেনেকুৱা ধৰণৰ কাম কৰে তেনেকুৱা ধৰণৰ কাম কৰিব লাগিব, নহয় জানো। ট্ৰেইনিং এ ডি হিচাপে সোমালে কামবিলাক মানে সকলোখিনি কাম কৰিব লাগিব। আপোনাক যদি এই মেকানিকৰ লগত যদি মানে মেকানিকৰ লগতো যাব লাগিব, ইলেক্ট্ৰিচিয়ান লগত মাতিলে ইলেক্ট্ৰিচিয়ানৰ লগতো যাব লাগিব, সকলো ধৰণৰ কাম কৰিব লাগিব। আৰু ট্ৰেইনিং এ ডি হিচাপে সোমালে মানে কামবিলাক সকলোখিনি শিকিব লাগিব। আৰু যেনেকৈ আমি ফ্ল'ৰমেনৰ কামো কৰিব লাগিব, ৰষ্ট্ৰপটৰ কামো, যিখিনি মানে আপোনাক গ্ৰাউণ্ড লেভেলত ৰিগৰ ওপৰত উঠিব নিদিয়ে, তেতিয়া আপোনাক গ্ৰাউণ্ড লেভেলত যিখিনি কাম হয় সকলোখিনি কাম কৰিব লাগিব। আৰু কষ্টটো কৰিবই লাগিব, কষ্ট হয় নাই, কষ্টটো কৰিবই লাগিব। ট্ৰেইনিং এ ডিততো ড্ৰিলিং ৰিগ মানেই কষ্ট। আমি কেতিয়াবা কিছুমানে এনেকুৱাকৈ কাম মানে কয় আৰু এইটো ভাষা যে আমি যোৱাটো জনমত কষ্ট কৰি কিবা পাপ কৰি আহিছিলোঁ চাগে, সেইকাৰণে ইমানখিনি কষ্ট পাইছোঁ বুলি এনেকৈ কৈ যায়গৈ, মানে ইমানখিনি কষ্ট হয় ৰিগত। গতিকে ট্ৰেইনিং এ ডি সোমালে মানে সকলো ধৰণৰ কাম কৰিব লাগিব। যে এইটো কাম কৰিম, এইটো কাম নকৰোঁ, এইখিনি মোৰ কাম, এনেকৈ নহয়। ইলেক্ট্ৰিচিয়ান হওক, মেকানিক হওক, আপোনাক যদি মাতে, আপুনি সেইটো টাইমত ট্ৰেইনিং হৈ আছে, ট্ৰেইনিং লৈ আছে, নহয় জানো। গতিকে আপুনি যোনে মাতিলেও আপুনি যাব লাগিব ট্ৰেইনিং এ ডি হিচাপে। সেইকাৰণে আপুনি ট্ৰেইনিং এ ডি হিচাপে সোমালে আৰু এইটো ভালো হয়, সকলোখিনি কাম শিকিবলৈ সুবিধা পোৱা যায়। যেতিয়া এ ডি হৈ যাব তেতিয়া আপুনি ইলেক্ট্ৰিচিয়ানৰ লগত যাব নোৱাৰে পটককৈ মানে নোৱাৰে, মেকানিকৰ লগত কাম কৰি থাকিব নোৱাৰে। আপোনাৰ ড্ৰিলিঙৰ যিখিনি কাম থাকিব সেইখিনি কামেই আপোনাৰ শেষ নহয়গৈ। গতিকে যেতিয়া ট্ৰেইনিং লৈ থাকিব, তেতিয়া ট্ৰেইনিং লৈ থকাৰ সময়ত সকলোখিনি কাম আপুনি কৰিবলৈ বা শিকিবলৈ সুবিধা পাব। আৰু সেই ট্ৰেইনিং মানেনো কি, কামবিলাক শিকা নহয় জানো। গতিকে সকলোখিনি কাম শিকিবলৈ চেষ্টা কৰিব লাগিব নিজে, তেতিয়াহে এজন এ ডি ৰূপত বা এ ডি প্ৰমোশ্যন পাব। আৰু ইয়াতে ট্ৰেইনিং এ ডি হোৱাৰ লগে লগে এইখিনিও সুবিধা পায় যে যেতিয়া ট্ৰেইনিং এ ডি কৰি থাকিব, এ ডিজনে আপোনাক এ ডিৰ যিখিনি কাম সেইখিনি কৰিবলৈ আপোনাক সুবিধা দিয়ে। যেনেকৈ পাইপবিলাক হিচাপ কৰা মেলা, তাৰপিছত আমাৰ যিটো আমাৰ হোল থাকে ড্ৰিলিং কৰিব, সেইটো যিমানখিনি ডেপ থাকে, যিমানখিনি দ থাকে, তো সেইটোৰ ওপৰত ডিপেণ্ড কৰি পাইপখিনি আমি ৰেডি কৰা, পাইপবিলাকৰ ছাইজ লোৱা, সেইবিলাকেই কাম আৰু এতিয়া আমাৰ এইটো ছেকশ্যন যেনিবা 13C ছেকশ্যনত কেচিং হ'বৰ কাৰণে কি কি বস্তু ৰেডি কৰিব লাগিব, কি কি বস্তু লাগিব, আৰু সেনেকুৱা ধৰণৰ কাম। আৰু সেইখিনি সুবিধাখিনি পাব ট্ৰেইনিং এ ডি হিচাপে কাম কৰিলে। গতিকে ট্ৰেইনিং এ ডি হিচাপে জইন কৰিলে সকলো ধৰণৰ কাম কৰাৰ লগতে আপুনি মানে এটা চিনচিয়াৰলি জব বুলি ভাবিব লাগিব সেইটো। তো তেতিয়াহে আপুনি এজন এ ডি হিচাপে অনাগত দিনত কাম কৰিব পাৰিব। আপোনাক আৰু এটা ইয়াতে কথা কওঁ, ট্ৰেইনিং এ ডি হিচাপে সোমালে এটা এডভান্স হয়, কাৰণ আপুনি এ ডিৰ কামখিনি শিকিব পাৰে। এ ডিয়ে যিখিনি কাম কৰে, ক'লোৱে আপোনাক, পাইপ হিচাপ লোৱা, হ'লত কিমান পাইপ সোমাব, আৰু লিখা লিখিৰ কামবিলাক অলপ সুবিধা হয়, ৰষ্ট্ৰপটতকৈ অলপ সুবিধা হয়। মানে ৰষ্ট্ৰপতিতো নিজৰ কামখিনি কৰি থাকিব, আপোনাৰ ট্ৰেইনিং এ ডি হিচাপে সোমালে আপুনি কম্পিউটাৰৰ কামখিনি কৰিবলৈ অলপ সুবিধা হয়,
হিচাপ নিকাচ এইবিলাক মানে অলপ এডভান্স হৈ যায়, কাৰণ ট্ৰেইনি এডিৰ কামখিনি কৰিবলৈ পাই যায়। গতিকে সোনকালে এজন এডি হ'বলৈ সুবিধাখিনি পায়। আৰু ট্ৰেইনিং এডি সোমালে আপোনাৰ কম্পিউটাৰটো জানিবই লাগিব, কাৰণ আপুনি এডি হ'লে কম্পিউটাৰৰ কাম বহুতখিনি কৰিব লাগে। গতিকে ইয়াত সেইটো ক'বলৈ আপোনাক পাহৰিয়ে গৈছিলোঁ, কম্পিউটাৰৰ কামখিনি জানিব লাগিব দেই। কম্পিউটাৰ কাৰণ আমাৰ ডাটাবিলাক তাত এণ্ট্ৰি কৰা হয়, ডাটাবিলাক হেৰি কৰা হয়। সেইকাৰণে ট্ৰেইনিং এডি হিচাপে সোমালে কম্পিউটাৰটো বহুত এচেঞ্চিয়েল। আৰু এতিয়া আহিছোঁ চেলাৰী দিয়ে নে নিদিয়ে। চেলাৰী দিয়ে নে নিদিয়ে বুলি সুধিছে। চ' কিছুমান ৰিগত মই শুনিছোঁ দেই, কিছুমান ৰিগত ট্ৰেইনি এডি হিচাপে সোমালে চেলাৰীটো নিদিয়ে, কিন্তু থকা মেলা খোৱা এই সুবিধাখিনি দিয়ে, চেলাৰীটো নিদিয়ে। কিন্তু আমাৰ ৰিগটোত মই যিমান দেখিছোঁ, যিমান দিনৰ পৰা চেলাৰীও দিয়ে। আমাৰ ৰিগটোত বুলি নহয়, কিছুমান ৰিগত চেলাৰীও দিয়ে, বাকী ৱৰ্কাৰবিলাকে যিখিনি সুবিধা পায়, সেই সুবিধাখিনি এজন ট্ৰেইনি এডিয়েও সুবিধা দিয়ে। মানে কোম্পানীৰ কথা আৰু সেইটো, ট্ৰেইনি হিচাপে সোমালে কোম্পানীৰ কথা, চেলাৰী দিয়ে নে নিদিয়ে। তো চেলাৰীও কিছুমান ৰিগত ভাল দিয়ে দেই, 18,000 17,000, লগতে খোৱা মেলা থকা সেইখিনি সুবিধা দিয়ে। গতিকে এজন ট্ৰেইনি এডি সোমালে কিছুমানত হয়তো চেলাৰী দিবও পাৰে, কিছুমানত নিদিবও পাৰে। সেইখিনি আপুনি শিকিম বুলি ভাবিলে সেইখিনি কিন্তু বাদ দিব লাগিব। এই চেলাৰীটো লাগিব মোক, এনেকুৱা এইখিনি সুবিধা লাগিব, এনেকৈ ধৰি থাকিলে নহ'ব। কিন্তু আপুনি যদি শিকিবলৈ আহিছে, শিকিম বুলি ভাবিছে, তেতিয়াহ'লে সেইখিনি অলপ বাদ দিব লাগিব। সোনকালে যিমান সোনকালে পাৰে সিমান সোনকালে আপুনি কামখিনি শিকিবলৈ জানিবলৈ চেষ্টা কৰিব লাগিব। যদি চেলাৰীত খোৱা বোৱাত লাগি থাকে, তেতিয়াহ'লে আপুনি শিকিব নোৱাৰিব। গতিকে চেলাৰী নাপালেও আপুনি যদি ট্ৰেইনিং এডি হিচাপে সোমাইছে, তেতিয়াহ'লে কামখিনি শিকিবলৈ জানিবলৈ সোনকালে চেষ্টা কৰিব লাগিব, তেতিয়া আপোনাৰ ভাল হ'ব। তো বুজি পাইছে, বৰ বেছি দীঘলীয়া নকৰোঁ। ইয়াত যদি কিবা থাকি গৈছে মোৰ কথা ক'বলৈ, কাৰণ এতিয়া মনলৈ পটককৈ অহা নাই, যদি থাকি গৈছে কমেণ্ট কৰি জনাই দিব। আকৌ সেইটোৰ ওপৰত মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু কিবা যদি ভুলো হৈছে আপোনালোকে কমেণ্ট কৰি শুধৰাই দিব। তো লগ পাম অন্য এটা ভিডিঅ'ত। জয় অসম। আৰু এটা সুধিছিলে ভাইটিয়ে, ক'বলৈ পাহৰি গৈছিলোঁ দেই, তো সেইকাৰণে আকৌ কমেণ্টটো চাই পিনে অকণমান পৰি গ'ল। চ' ভাইটিজনে সুধিছে যে ছুটি থাকে নাই, ৰ'টেশ্যন হয়নে নহয়, এনেকৈ ধৰণে সুধিছে। চাওক, ৱৰ্কাৰবিলাকৰ যেনেকৈ কাম হয়, আমাৰ 21 দিন ডিউটি 21 দিন অফ, ঠিক তেনেধৰণে এজন ট্ৰেইনিং এডিৰো ছুটি থাকে, 21 দিন ডিউটি 21 দিন অফ, কিছুমানৰ 15 দিন ডিউটি 15 দিন অফ, এনেধৰণে কিন্তু ছুটিটো দিয়ে। সেইটো চিন্তা কৰিবলগীয়া কথা নাই। যদি আপোনাৰ শিকাৰ আগ্ৰহ আছে, তেতিয়াহ'লে যিমান দিন কৰে, এটা লিমিট দিয়ে আৰু। কেতিয়াবা আপোনাক বেছি দিন কৰিব নিদিয়েও, কাৰণ পাৰ্মিশ্যন নাথাকেতো। এইটো বহুত হাৰ্ডৱৰ্ক। কিছুমানে যদি 21 দিনৰ পৰা যদি 30 দিন কৰিব পাৰে, আৰু মেক্সিমাম তো সিমানখিনি কৰিব পাৰে। যদি শিকিবলৈ ইচ্ছা আছে, এইটো কাম মই নাই দেখা, এইটো কাম চাব লাগিব বুলি ভাবে, তেতিয়া ৰিকুৱেষ্ট কৰি মেলি থাকিব পাৰে। কিন্তু সেইকেইটা আমাৰ DSৰ লগত কথা, আপোনাক থয় নে নথয়। কাৰণ বেছি দিন হৈ গ'লে, অইলেও আজিকালি বেছি দিন হৈ গ'লে মানে অলপ গম পাইছে আৰু, বহুত আজিকালি ষ্ট্ৰিক হৈ গৈছে অইল ইণ্ডিয়া। সেইকাৰণে আপুনি যদি কোনোবা এটা কাম চাম বুলি ভাবে, এইটো কাম নাই দেখা চাম, তো তেতিয়াহ'লে সেইটোৱে কৈছোঁ, ৰিকুৱেষ্ট কৰি মেলি থাকিব পাৰে, চাবলৈ, কামটো শিকিবলৈ বা জানিবলৈ। তো এনেকৈ থকা দেখিছোঁ মানে, গতিকে সেইকাৰণে আপোনালোকক কৈছোঁ। হয়, আপোনালোকে ছুটি পাই যাব, 21 দিন ডিউটি 21 দিন অফ, 15 দিন ডিউটি 15 দিন অফ। তাতকৈ বেছি যদি থাকিব বিচাৰে, তেতিয়াহ'লে আমাৰ যিজন ছিনিয়ৰ লেভেলৰ RO থাকে বা DS থাকে, তেওঁলোকক ৰিকুৱেষ্ট কৰি থাকিব পাৰে। সেইটো কথা। লগ পাম অন্য এটা ভিডিঅ'ত। জয় অসম।